ড্ৰাইভাৰ চব মুছলমানৰ, আজি মানে ৰাজমিস্ত্ৰী চব মুছলমানৰ, প্লাম্বাৰ মুছলমানৰ, মানে কি বুলি কয় আপোনাৰ মৎস্য ব্যৱসায়ত চব মুছলমান, হেচিং চব মুছলমানৰ। আৰু তুমি আমাৰ মানুহ ক'ত ডেভেলপ কৰিবলৈ চালা? তুমি যদি সঁচাকৈ সুৰক্ষিত কৰিব চাইছা আমাৰ মানুহখিনিক সেইখিনি ব্যৱসায়ত দিয়া, শ্বেয়াৰ দিয়া, শ্বেয়াৰ লোৱাই দিয়া। তোমাৰ কৰ্তব্যটো সেইটো আছিল। তুমি 1200 টকা বিলাইছা, 10,000 টকা হেৰি কৰিছা। আৰে ইমান ডাঙৰ এক বিশাল ব্যৱসায় আছে যিটো ব্যৱসায় সম্পূৰ্ণ শ্বেয়াৰটো সম্পূৰ্ণটো দখলটো আছে আজি মাইনৰিটি মানুহৰ হাতত। আৰু তুমি তেওঁলোকৰ ভয় দেখুৱাই আমাক ভোট লৈ আকৌ দুৰ্বল কৰিব শিকাইছা। তুমি কিয় নকলা যে মুছলমানৰ পৰা শিকা, এইখিনি কাম শিকি পেলাই তুমিও কৰা, মই তোমাক ৰাজ সাহাৰ্য দিম। তেনেকৈ তুমি জাতিটো শক্তিশালী কৰিব পাৰা। তেনেই মুছলমানে ভয় দেখুৱাই এভিকশ্যন কৰিছোঁ, আৰে কাৰোবাৰ ঘৰখন টকা পইচা ভৰ্তি হৈ যাব নেকি? আৰু কাকো কাম কৰিবলৈ শিকোৱা নাই, চব ফ্ৰী চাউল তাউল দি চবকে পংগু কৰি দিছে। তেনেকৈ এটা জাতি খাৰা হ'ব নেকি? তেনেকুৱা দলৰ তেওঁলোকে ভাবিছে যে তেওঁলোকে দুৰ্নীতি কৰিছে, ভ্ৰষ্টাচাৰ কৰিছে, টকা পইচা লুটপাট কৰিছে, লুণ্ঠন কৰিছে আৰু চৰকাৰী ধনৰ অপব্যৱহাৰ কৰিছে আৰু ধাৰ লৈ এই দুখীয়া মানুহখিনি মন জয় কৰি ভোট ল'বলৈ চেষ্টা কৰিছে। আৰু আমাৰ সহজ সৰল মানুহখিনি তাতে হয়তো তেওঁলোকে মানে কি কৈছে আত্মবলি মানে নিজকে সমৰ্পিত কৰাৰ নিচিনা।